অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 নিউ এপ্লিকেশ্যনৰ লিষ্ট আহি গৈছে। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিলে তেনেহ'লে কিন্তু আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনি লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, আৰু আপোনালোকৰ লিষ্টত নাম আহিলে এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিলে তেনেহ'লে কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনি 3.0 আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব সেইটো প্ৰচেছ মই আপোনালোকক দেখুৱাই দি আছোঁ। এইটো হৈছে অৰুণোদয় আঁচনিৰ নিউ এপ্লিকেশ্যনৰ নতুন লিষ্ট। যিসকলে এইবাৰ অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিলে সেইসকলৰ নাম কিন্তু লিষ্টত আহি গৈছে। ইয়াত কিন্তু যিসকল নাম ভেৰিফাই হৈ গ'ল বা যিসকল মানে অৰুণোদয় আঁচনি লাভ কৰিব সেইসকলৰ নাম লিষ্টত থাকিব। আৰু যদি আপোনাৰ নামটো লিষ্টত নাথাকে কি কৰিব জানি লওক। এতিয়া আপোনালোকে লিষ্টটো কেনেকৈ চেক কৰিব, আপোনালোকে লিষ্ট অনলাইনত কিন্তু নাপাব। যদি আপোনালোকে আবেদন কৰিছে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো এনেকুৱাকৈ আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিলে তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব লাগিব যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে বৰ্তমান অৰুণোদয় আঁচনিৰ ফৰ্ম আছে। যিসকলে অৰুণোদয় আঁচনি পোৱা নাই বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে বৰ্তমানো এপ্লিকেশ্যন হৈ আছে। সেইকাৰণে কিন্তু অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তৰ লিষ্টটো চেক কৰিব। লিষ্টত নাম থাকে তেনেহ'লে লাভ কৰিব, আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে আপোনালোকে আৰু এবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰক, নহ'লে কিন্তু আপোনালোকে কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে আপোনাৰ পঞ্চায়তত লিষ্টটো আহি গৈছে, তাতে লিষ্টটো চেক কৰক, আৰু যদি নাম অহা নাই অতি সোনকালে আবেদন কৰক। এইটো কিন্তু অৰুণোদয় আঁচনিৰ 3.0 নতুন লিষ্ট হয়। সেইটো লিষ্ট কিন্তু অহাকালি মুকলি হৈ গৈছে, অহাকালি কিন্তু পঞ্চায়তৰ পৰা এইটো লিষ্ট বনাইছে। সেইকাৰণে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই।